নমস্কাৰ বন্ধুসকল। আমি প্ৰত্যেকেই জানো যে ফেচবুকত কিছুমান ভুৱা ব্যক্তি কিংবা সংগঠনে আমাৰ ফেচবুক ইউজাৰসকলক যি ধৰণে টাৰ্গেট কৰি লয়, তেওঁলোকে বিভিন্ন ধৰণে ঠগবাজি কৰিবলৈ বা লুটিবলৈ। তো এই বিষয়ে আমি প্ৰত্যেকে জানো, কিন্তু জানিলেও আমি সকলোৱে জানো যে কি ধৰণে তেওঁলোকে ঠগে। তো সেই বিষয়ে মই এটা ভিডিঅ' বনাবলৈ ওলাইছোঁ। তো আপোনালোকে চাব। আগতে কিছুমান স্ক্ৰীনশ্বট আমি চাই লওঁ। ফেচবুকত এইটো চাওক, kitchen4needs.shop বুলি আছে ইয়াত, আৰু ইয়াতে এইটো এড্ৰেছ দিয়া হৈছে ফ্লিপকাৰ্ট। তো মই অসমীয়া লিখিবলৈ বহুত অসুবিধা পাইছোঁ মোৰ এইটো যিটো এপ আছে সেইটোত, গতিকে মূৰ্ধন্য বিচাৰি নাপালোঁ, দুৰ্ধন্য হৈ আছে। আচ্ছা, ঠিক আছে। তো ইয়াতে চাওক, ফ্লিপকাৰ্টত পঠাব। এইটো আছে স্বৰ্গ, নৰকৰ কাষৰ গলি নম্বৰ 420, অপ্সৰা নগৰী, পোষ্ট অফিচ ইন্দ্ৰসভা, অৰুণাচল প্ৰদেশ, স্বৰ্গ অৰুণাচল প্ৰদেশ। তো এইটো এড্ৰেছ দিছিলোঁ তেওঁলোকক পঠাবলৈ, তেওঁলোকে পঠোৱা নাই। তো কিয়ৰ বাবে এই ধৰণে এড্ৰেছ দিছোঁ আপোনালোকে বুজি পাব। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাব, বুজি পাব পিছলৈ। এইটো চাওক, ফেচবুকত এনেকৈ আহে Rosmi20 স্পনচাৰ্ড এড হয় ফেচবুকৰ। তো এইটো ফ্লিপকাৰ্ট বুলি লিখিছে। ৩,৯৯৯ টকাৰ এইটো গেছৰ চোলা, এইটো 389ত পাব। তো হোলী চেল চুৰু হৈ গৈ শ্বপ নাও, ইয়াত ক্লিক কৰিব লাগিব তাৰমানে। তো এইবোৰ স্ক্ৰীনশ্বট মই ৰাখি থৈছোঁ আপোনালোকক দেখাম বুলিয়েই। ইয়াতো চাব, সেই একেধৰণৰেই অফাৰশ্বিপ 15 মিনিট के लिए, তাৰমানে 15 মিনিটত যদি আপোনালোকে সিহঁতৰ বাকৰা হ'ব পাৰিলে তো হওক, আৰু নহ'লে নাই আৰু, বাচি গ'ল আৰু। তো 2,202 টকাৰ এইটো প্ৰেছাৰ কুকাৰ 226 টকাত পাব। এইটো ফ্লিপকাৰ্টৰ লগো আছে ইয়াত লাগি। তো ইয়াতে চাওক, kitchenvadeals.shop, ফ্লিপকাৰ্ট লাইট, দেখিছে নহয়। তো এইটো এড্ৰেছ দিয়া হৈছিলে গুৱাহাটী, অন্ধ্ৰপ্ৰদেশ। এইটো পিনক'ড হয় অন্ধ্ৰপ্ৰদেশৰ। এইটো এনেই লিখিছিলোঁ। তো ফুল নেম আছিল গুৰুপ্ৰসাদ দ্ৰোণ, মোবাইল নম্বৰ এইটো। অসমীয়াত দেখিছোঁ, তথাপিও চাওক তেওঁলোকৰ এটা একচেপ্ট হৈ গৈছে। একচেপ্ট হোৱাৰ পিছত ইয়াতে কণ্টিনিউ বুটন এটা আহিছে পে'মেণ্টৰ বাবে। কিন্তু ৰেকৰ্ডটো আমি চাওঁ এতিয়া আপোনালোকে ভালকৈ বুজি পাব। এইটো চাওক, অথনি দেখুৱাইছিলোঁ Rosmi20 যিটো, সেইটোৰ এড ইয়াতে শ্ব' হৈ আছে ফেচবুকত। তেনেকৈ আহে, খুব ধুনীয়াকৈ শ্ব' কৰে তেওঁলোকে। আৰু এইবোৰ যদি আপোনালোকে ফেচবুকত যদি তেওঁলোকক ৰিপৰ্ট কৰিব যায়, ফেচবুকে তেওঁলোকক কমিউনিটি গাইডলাইনছৰ মতে ঠিকে থকা বুলি কৈ পেলাই আপোনাৰ যিটো অভিযোগ, সেই অভিযোগটো তেওঁলোকে উঠাই লয়। গতিকে আপোনালোকে নিজে সচেতন নহ'লে তো তেওঁলোকে বিভিন্ন ধৰণে ঠগবাজ কৰিব পাৰে। আপোনালোকে যদি নিজৰ ডেটাও যদি তাতে ইনপুট কৰে, নিজৰ নাম, নিজৰ ফোন নম্বৰ, নিজৰ কমপ্লিট এড্ৰেছ, তাৰপিছত চাব বিভিন্ন জেগাৰ পৰা ফোন আহিব, আপোনাৰ নাম ধৰি মাতিব তেওঁলোকে। যাওঁ আপুনি হয়নে, আপুনি অমুক জেগাত থাকে হয়নে, আপুনি এটা ইঞ্চুৰেঞ্চৰ পলিচি কৰিছিল, আপুনি অমুকটো কৰিছিলে, মই অমুকটো কোম্পানীৰ পৰা কৰিছোঁ। তো তেওঁলোকৰ যথেষ্টখিনি সুবিধা হয়। আৰু আপোনালোকেও ভাবিব যে হয়তো মোৰ নিজৰ নামটো যেনেকৈ তেওঁলোকে ক'লে, হয়তো কিজানিবা মই কৰিছিলোঁ কিবা। তো এইটো তেওঁলোকৰ ৱেবছাইট, আৰু তেওঁলোকৰ এইবোৰ হৈছে প্ৰডাক্ট। আপোনালোকে প'জ কৰি চাই ল'ব পাৰে, যদি চোৱাৰ প্ৰয়োজন নাই তথাপিও বাৰু যদি প'জ কৰি চাই ল'ব পাৰিব। এইবোৰ তেওঁলোকৰ প্ৰডাক্ট। ইয়াতে এটা বস্তু চাওক, এটা ফেচবুক kitchen4needs.shop, আৰু ইয়াতে লাগি আছে ফ্লিপকাৰ্টৰ ল'ব। তো ইয়াতে মই চাৰ্চ কৰিম তেওঁলোকৰ বেলেগ কিবা প্ৰডাক্ট আছে নে নাই। তাকে মছলা পাপাৰ,
মছলা পপত চাৰ্চ কৰিলোঁ, জানো এইটো নাহিব বুলি পেলাই, তথাপি আপোনালোকক দেখুৱাবলৈ মই এনেই চাৰ্চ কৰিছিলোঁ। কণ্টিনিউ বুটনত ক্লিক কৰাৰ পিছত একো নাহে। এতিয়া বেলেগ এটা চাৰ্চ কৰিম। এনেকৈ আপোনালোকে বুজি পাব যে সঁচাই এইটো ফ্লিপকাৰ্টৰে ৱেবছাইট হয় নে তেওঁলোকৰ এইটো ভুৱা ৱেবছাইট হয়। তেনেকৈ বুজি পোৱা যায়। এটা চাওক, অফাৰ এণ্ডছ ইন 16 মিনিটছ 14 ছেকেণ্ড, টাইমাৰ লগাই থৈ দিছে। 1249 ৰুপিছৰ প্ৰডাক্টটো 311ত পাব। তো এইটোকে বাই কৰিবলৈ মই কাৰ্ড কৰিলোঁ। ইয়াতে ফুল নেম সুধিছে ইয়াত। মোবাইল নম্বৰ অসমীয়াত লিখিছোঁ। আপোনালোকে কেতিয়াবা ফ্লিপকাৰ্টৰ ৱেবছাইটত অসমীয়াত লিখি চাবচোন, তেওঁলোকে একচেপ্ট কৰে নেকি। তো পিনক'ডটো অসমীয়াতে লিখিলোঁ। এইখিনিৰ স্ক্ৰীনশ্বট এটা আপোনালোকক আগতে দেখুৱাই থৈছোঁ। তো ছেভ এড্ৰেছৰ তলত চাওক, তেনেকৈ আহি আছে। এনেকৈ কোনো দিন নাহে। আপুনি কি টাইপ কৰি আছে দেখাও নাপায় আপুনি। এটা চাওক, এড্ৰেছ ছেভ হৈ গ'ল। ছেভ হোৱাৰ পিছত ইয়াতে চাওক, পে'মেণ্ট অপশ্যনটো আহিছে। ফুল নেমটো সলাই পেলাই জমদুত বুলি কৰিছোঁ পিছত। ইয়াৰ এটা স্ক্ৰীনশ্বট ৰাখিছিলোঁ। তো ইয়াতে যেতিয়া মই ৰিপৰ্ট কৰিবলৈ ওলাইছিলোঁ, এইটো হৈছিল তেওঁলোকৰ পে'মেণ্টৰ পে'মেণ্ট তেওঁলোকৰ লোৱাৰ প্ৰক্ৰিয়া। পে'টিএমত, ফোনপে'ত, তাৰপিছত ভীম UPI, হোৱাটছআপ পে'। তো ইয়াতে তেওঁলোকে লিখি থৈ দিছে যে তেওঁলোকে কেছ অন ডেলিভাৰী তেওঁলোকে নকৰে। তো কেছ অন ডেলিভাৰী নকৰে, তাৰমানে আপোনালোকক পে'মেণ্টটো তেনেকৈ দিব লাগিব। গতিকে এই ভুৱা ব্যক্তি বা সংগঠনবিলাকৰ পৰা আপোনালোকে বাচি থাকিব। নিজে সাৰি থাকিবলৈ হ'লে নিজে সজাগ হ'ব লাগিব। মই এইটোও দেখিছোঁ যে এইবোৰ ছাইটবিলাক কপি কৰি হোৱাটছআপ যোগে বিভিন্ন মানুহে অসম্প্ৰচাৰ কৰে। তো মানুহবিলাকে কিবা কাৰণত যদি তেওঁলোকক নিজৰ নাম, ডিটেইলছ যিমান আছে, যিমান ফোন নম্বৰ, সেইবোৰো যদি আপোনালোকে যদি ইয়াতে ইনপুট কৰিলে তেওঁলোকেতো ডাটাবিলাক তাৰ পৰাও পায়। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সচেতন হ'বলৈ হ'ল। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক উপকৃত কৰিব। কম্পিউটাৰ মাডাৰবোৰ্ড ৰিপেয়াৰ, ডাটা ৰিকভাৰী, এইবোৰৰ ওপৰতো ভিডিঅ' কিছুমান মই আনিম পিছলৈ। ধন্যবাদ সকলোকে।